সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো যোৰহাট ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী। পুৱা হাজৰিকাদেৱৰ কালজয়ী গীত পৰিৱেশন কৰাৰ লগতে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰাই। My songs demand a society to be casteless, classless, and to live in harmony, peace, progress, unity, and non-violence. প্রশ্ন করিলে মুখ তোমার কাব্য কি কুয়ার মনর দুয়ার মেলি নির্ভীক ভাবে করো তোমার হক দেখি দিয়া বজ্রার গর্জনে বক্ষণ জারি করে
1926 চনৰ 8 ছেপ্টেম্বৰ বুকুলৈ নামি অহা অসম ভাৰতীয় সংগীত জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছিল এইগৰাকী শিল্পীয়ে। সুধাকণ্ঠৰ কৰ্মযোগিনীয়ে অসমৰ কলা সংস্কৃতিৰ পথাৰখন চকী কৰি থৈ যোৱাৰ লগত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছিল। ডক্টৰ ভূপেন হাজৰিকা দেৱৰ সংগীত আৰু চলচ্চিত্ৰৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উপস্থিত আটাইকে মান্যতা অনুসৰি চেনে শ্ৰদ্ধা জ্ঞাপন কৰি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। মঞ্চত আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা যোৰহাট বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া, অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়া, যোৰহাট মিউনিচিপাল বোৰ্ডৰ চেয়াৰপাৰ্চন শ্ৰীযুতা লক্ষ্মী খাৰঘৰীয়া ডাঙৰীয়ানী, আসাম আৰবান ৱাটাৰ ছাপ্লাই এণ্ড সুৰেজ বোৰ্ডৰ চেয়াৰমেন ৰাণা গোস্বামী ডাঙৰীয়া, তেখেত প্ৰাক্তন বিধায়ক যোৰহাট বিধানসভা সমষ্টিৰ, যোৰহাট জিলা পৰিষদৰ চেয়াৰমেন সুৰজিৎ হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ প্ৰেচিডেণ্ট প্ৰণীতা বৰুৱা ডাঙৰীয়ানী, যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানী ডাঙৰীয়া, DDC ৰাজীৱ ৰয় সমন্বিতে ইয়াত উপস্থিত থকা যোৰহাট জিলা প্ৰশাসনৰ বিভিন্ন দায়িত্বত থকা বিষয়া কৰ্মচাৰী আৰু মোৰ অতি শ্ৰদ্ধাৰ সুধীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰিয় সংবাদসেৱী, আজি ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী। সেই মৃত্যুৰ দিনটো আমাৰ চকুত এতিয়াও ভাবি আছে। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই কৈ গৈছে যে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি সেই সময়ত সকলোৱে একেলগে থিয় হৈছিলোঁ। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা ৰাইজৰ লগত অন্ত্যেষ্টিক্ৰিয়াতো আছিলোঁ আৰু তেখেত জীয়াই থকা অৱস্থাত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত ব্যক্তিগতভাৱে লগ পাইছিলোঁ, কথা বতৰা হৈছিলোঁ আৰু মই সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক সভাপতি হৈ থাকোঁতে বিভিন্ন অনুষ্ঠানলৈ নিমন্ত্ৰণো জনাইছিলোঁ। কেতিয়াবা খঙো কৰিছিল, কাৰণ মানুহে মৰমতে দূৰৰ পৰা আদৰি নিবলৈ বিভিন্ন সভা সমিতিবিলাকত সভাস্থলীৰ পৰা নতি দূৰত আগবাঢ়ি ৰৈ আছিল আৰু খোজ কঢ়াই লৈ আনিছিল। এবাৰ মনত আছে ওদালগুৰিত, আৰু যেতিয়া দীঘলীয়া ৰাস্তা খোজ কাঢ়িব লগা হৈছিল তেতিয়া তেখেতে উষ্মা প্ৰকাশ কৰি আমাক কৈছিল, অতুল, মোক পানিছমেণ্ট দিবলৈ আনিলা নে মৰম কৰিবলৈ আনিলা? সেই দিনবোৰৰ কথা এতিয়াও মনত আছে। আজি তেখেতৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকীত তেখেতলৈ আমি সকলোৱে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতেই নহয়, প্ৰতিটো সমষ্টি এই মানৱতাৰ জয়গান গোৱা এইগৰাকী প্ৰাতঃস্মৰণীয় পুৰুষৰ স্মৃতিত আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চৰকাৰীভাৱেতো এইখিনি কৰা হৈছেই আৰু বিভিন্ন ঠাইত তেখেতৰ অনুৰাগীটো সকলোৱে হয়। তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ভূপেন হাজৰিকা আমাৰ বাবে মাথো এটি নাম নহয়,
মাথো এটি নাম নহয় আৰু ভূপেন হাজৰিকা মাথো এজন ব্যক্তিও নহয়। ভূপেন হাজৰিকা এটি প্ৰতিষ্ঠানো নহয়। সকলোৰে উৰ্ধত ডক্টৰ ভূপেন হাজৰিকা হৈছে এক বিশ্বজনীন সত্তা, এগৰাকী বিশ্ব মানৱ। এক অবিস্মৰণীয় প্ৰতিভাৰ অধিকাৰী ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন আৰু সংগীত আছিল বিশ্বৰ লাখ লাখ মানুহৰ অনুপ্ৰেৰণাৰ উৎস। ভাৰতীয় সংস্কৃতি আৰু সংগীতক বিশ্বত শক্তিশালীভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত অগ্ৰম্যাদী ভূমিকা পালন কৰা আমাৰ সকলোৰে মৰমৰ ভূপেন দা আছিল ঐক্য আৰু অখণ্ডতাৰ প্ৰতীক। আজিৰ পৰা আমি সকলোৱে জানো যে 1.5 মাহ আগে যোৱা 19 ছেপ্টেম্বৰ তাৰিখে এক ৰহস্যজনক অৱস্থাত আমাৰ সকলোকে সুখ সাগৰত পেলাই অকালতে মৃত্যুবৰণ কৰিছিল সংগীতৰ ৰাজপুত্ৰ গণশিল্পী আমাৰ হিয়াৰামঠু জুবিন গাৰ্গে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৰহাটতো বহুখিনি ব্যৱস্থা অসম চৰকাৰৰ উদ্যোগত হৈছিল। পৰিয়ালৰ সকলোৱে আহিছিল, তেওঁৰ পৰিবাৰো আহিছিল, আমি সকলো আহিছিলোঁ। আৰু জুবিন গাৰ্গো এটা নাম নহয়, মাথো এটি নাম নহয়। জুবিন গাৰ্গ অসমীয়াৰ বাবে এক আবেগ, এক অনুভৱ, হয়তো তাৰো উৰ্ধত শব্দৰে প্ৰকাশ কৰিব নোৱাৰা আন এক অনুভূতি। নিজৰ সংগীত তথা চলচ্চিত্ৰ ক্ষেত্ৰৰে ব্যপ্ত জুবিন গাৰ্গ এক বিশাল ব্যক্তিত্ব। আধুনিক ভাৰতীয় সংগীতৰ এগৰাকী অদম্য শিল্পী জুবিন গাৰ্গৰ বিয়োগে অসম আৰু অসমীয়াৰ জীৱন আজি ৰিক্ত কৰি তুলিছে, সকলোকে বাকৰুদ্ধ কৰি তুলিছে। আৰু অত্যন্ত আমি মৰ্মাহত, কেইদিনমানৰ আগতে প্ৰখ্যাত বাঁহীবাদক দীপক শৰ্মাও অকালতে আমাৰ মাজৰ পৰা নোহোৱাই হৈ গ'ল। অলপ বেয়া দিন চলিছে আমাৰ। আমি বহু কেইগৰাকী বৰেণ্য ব্যক্তিক আমি আমাৰ মাজৰ পৰা হেৰুৱাবলগীয়া হ'ল। শ্ৰদ্ধা ৰাইজ, ভূপেন দা আৰু জুবিন গাৰ্গ অসমীয়াৰ স্বাভিমান। এই দুয়োগৰাকী শিল্পীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সম্প্ৰীতিৰ এনাজৰীয়ে কটকটীয়াকৈ বান্ধি ৰাখিছিল। আজি অৰুণাচল প্ৰদেশে ভূপেন দাৰ স্মৃতিত জন্ম শতবাৰ্ষিকী উৎসৱ পালন কৰিছে। আজি কেইদিনমানৰ আগতে পালন কৰা সেই উৎসৱলৈ আমাকো নিমন্ত্ৰণ জনাইছিল, কিন্তু সেইদিনা যাব নোৱাৰিলোঁ। তেনেদৰে মেঘালয়ে তেওঁলোকৰ 2025 চনৰ চেৰী ব্লছম ফেষ্টিভেল জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে। মহাবাহু ব্ৰহ্মপুত্ৰ যেতিয়ালৈ বৈ থাকিব, অসমীয়া জাতি তেতিয়ালৈ থাকিব। তেতিয়ালৈ অসমীয়াৰ দেহৰ হীৰাই হীৰাই এই দুয়োগৰাকী কিংবদন্তী শিল্পী সত্তা প্ৰবাহমান হৈ থাকিব। 8 ছেপ্টেম্বৰ আমাৰ কাৰণে অত্যন্ত এটি স্মৰণীয় দিন। ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সেই দিনটো জন্মদিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত বহুখিনি কাম আমি ইতিমধ্যে ৰাজ্যখনত কৰিছোঁ, নতুন নতুন পৰিকল্পনা কৰিছোঁ, সাকাৰ ৰূপ দিছোঁ। আমাৰ কৃষ্টি সংস্কৃতি আমি বিশ্ব দৰবাৰত জিলিকাবলৈ বহুতবোৰ ব্যৱস্থা আমি ইতিমধ্যেই গ্ৰহণ কৰিছোঁ। আৰু তেখেতৰ পৰামৰ্শ মতেই ভূপেন দাৰ গীত আৰু বিশ্বজনীন চিন্তাধাৰাক বিশ্বৰ প্ৰতিজন মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে যোৱা 8 ছেপ্টেম্বৰ তাৰিখৰ পৰা অসম তথা দেশজুৰি ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম চৰকাৰে। গুৱাহাটীত অনুষ্ঠিত এইগৰাকী বিশ্ববন্দিত পুৰুষৰ বছৰজোৰা জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভী অনুষ্ঠানত উপস্থিত আছিল দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এই অনুষ্ঠানতে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদী মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছিল ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডক্টৰ ভূপেন
হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা, যি মুদ্ৰা আমি খন্তেক আগতে মাননীয় ডক্টৰ বসন্ত গোস্বামীদেৱক আৰু দত্ত ডাঙৰীয়াৰ হাততো আমি প্ৰদান কৰিছোঁ। আমাৰ জাতিটোৰ বাবে ইয়াতকৈ আৰু অধিক গৌৰৱৰ কথা কি হ'ব পাৰে? যি বেংক মুদ্ৰা জাৰি কৰিছে ডক্টৰ ভূপেন হাজৰিকাৰ নামত স্মাৰক 100 টকীয়া মুদ্ৰা ৰিজাৰ্ভ বেংকে, এয়া কম ডাঙৰ কথা নহয়, এয়া আমাৰ বাবে সঁচাই গৌৰৱৰ কথা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আছিল এগৰাকী নিভাঁজ অসমীয়া, একে সময়তে তেওঁ আছিল নিভাঁজ ভাৰতীয়। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰেই ভাৰতীয় হৈও তেওঁৰ চেতনাত আছিল গভীৰ অসম প্ৰেম। ডক্টৰ ভূপেন হাজৰিকা আমাৰ সকলো প্ৰজন্মৰ বাবে মৰমৰ ভূপেন্দাৰ অবিনাশী গীতত, কথাত, চিন্তাত আছিল ইতিবাচক ভৱিষ্যতৰ চেতনা। আৰু সেইবাবেই তেখেতৰ জনপ্ৰিয়তাই দেশ কালৰ সীমা অতিক্ৰমি এক নতুন পৰিধিলৈ গতি কৰিবলৈ সক্ষম হৈছিল। এক অনন্য মানৱীয় স্বপ্নক বুকুত বান্ধি জীৱন কটোৱা যাযাবৰী ভূপেন হাজৰিকাই উত্তৰ পুৰুষৰ বাবে যি মানৱতাৰ বীজ ৰোপণ কৰি গ'ল, সেই বীজে আমাৰ জাতীয় জীৱনক যেনেধৰণে সমৃদ্ধ কৰিলে সেয়া সঁচাকৈ তুলনাবিহীন। ঐতিহাসিক অসম আন্দোলনৰ সময়ত ভাতৃঘাতী ষড়যন্ত্ৰত আন্দোলনকাৰীৰ ওপৰত যি নিৰ্যাতন চলিছিল, নিপীড়ন চলিছিল, সেই নিৰ্যাতন নিপীড়নত অতিষ্ঠ হৈ ভূপেন দাই ভগ্ন হৃদয়েৰে গাইছিল, জুয়ে পুৰা 83 নিৰ্বাচনী বছৰ, মোৰ ভাইটি নোহোৱা হ'ল, নেপালো খবৰ, তই জাননে খবৰ। অসম আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী আন্দোলনকাৰীক উৎসাহ যোগাবলৈ তেখেতে গাইছিল, আহ আহ ওলাই আহ সজাগ জনতা, আহ আহ ওলাই আহ পোহৰ আনোতা, ৰামৰে দেশতে থকা ৰাৱণ বধুতে যাই যদি যাওঁ জীৱনটো যাওঁ। স্বাধিকাৰৰ বাবে, নিজৰ অস্তিত্বক সাব্যস্ত কৰাৰ বাবে অসমীয়া সত্তাক উজ্জীৱিত কৰি তুলিব পৰা এনে উদাহৰণ কেইগৰাকী অসমীয়াৰ আছে। এটা যুগৰ স্ৰষ্টা এইগৰাকী কিংবদন্তি অসমীয়া পুৰুষৰ গীতত, কথাত, চিন্তাৰ কোহে কোহে সোমাই আছে মানৱীয় প্ৰমূল্যবোধ। মানৱতাৰ শ্ৰেষ্ঠ প্ৰতিভূ এইগৰাকী কালজয়ী শিল্পীৰ চেতনাত প্ৰতিধ্বনিত হৈ আহিছে সামাজিক বৈষম্য, অন্যায়, অবিচাৰৰ বিৰুদ্ধে আপোচহীন কণ্ঠ। যোৰহাটৰ পৰা উৎপল দত্তৰ ৰিপৰ্ট, মায়া নিউজ।